নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল ভালে আছানে বাৰু তোমালোকৰ অংক বুলি ক'লে মনত কেনেকুৱা লাগে ভাল লাগে নে ভয় লাগে নিশ্চয় কাৰোবাৰ ভাল লাগিব পাৰে কাৰোবাৰ বেয়া লাগিব পাৰে বেয়া লাগিলে কি হয় আমাৰ মনত ভয় ভাৱটো আহে নহয় জানো আৰু মই এই ভিডিঅ' কেইটাতে বনাই আছোঁ কেৱল তোমালোকৰ যিবোৰ অংকৰ প্ৰতি ভয় ভাৱ আছে সেই ভয় ভাৱবোৰ তোমালোকৰ আঁতৰাবৰ কাৰণে মই বনাই আছোঁ আৰু তোমালোকৰ ভয় ভাৱটো আঁতৰিবই মোৰ বিশ্বাস আছে যদিহে তোমালোকে এই ভিডিঅ'টো চাই ঘৰত অংকৰ প্ৰেক্টিছবোৰ কৰি আছা ঠিক আছে তোমালোকে ভালদৰে প্ৰেক্টিছবোৰ কৰা অংকৰ প্ৰতি আমাৰ কোনো ভয় ভাৱ নোহোৱা হৈ যাব গতিকে আজি আমি বেছি দেৰি নকৰোঁ তোমালোকৰ কাৰণে মই আজিও এটা কৌশল লৈ আনিছোঁ আজি তোমালোকক বৰ্গ সংখ্যা কেনেদৰে উলিয়াব পাৰি তাৰ এটা কৌশল লৈ আহিছোঁ গতিকে বেছি দেৰি নকৰোঁ আমি ডাইৰেক্ট অংকলৈকে গুচি যাওঁ মোৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি 100তকৈ কম যিকেইটা সংখ্যা আছে সেই সংখ্যাৰ বৰ্গ উলিয়াবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে তোমালোকে ভালদৰে মন দি চাবা এতিয়া এনেকুৱা ধৰণৰ যদি অংক আহে তেতিয়া আমি পটককৈ ক'ব পাৰিম 12 আৰু 12 পূৰণ কৰি পিনি 144 বুলি ক'ব পাৰিম নহয় জানো গতিকে এই 12 স্কোৱাৰৰ এইটো স্কোৱাৰ বুলি কয় 12 স্কোৱাৰৰ সমান কিমান হ'ব 144 হ'ব নহয় জানো গতিকে এইটো 12ৰ কাৰণে তোমালোকে পটককৈ ক'ব পাৰিবা যদি আহে 78 ইয়াৰ স্কোৱাৰ কিমান হ'ব তেতিয়া কি হ'ব তেতিয়া আমাৰ অকণমান সময় লাগিব গতিকে এই যিকণ সময় লাগিব সেই সময়খিনি আমি বচাবৰ কাৰণে তোমালোকক এইখিনি ভিডিঅ' মই এইটো ভিডিঅ' বনাই দিছোঁ গতিকে ভালদৰে মন দি চাবা 78টো আমি পাছত উলিয়াম তাৰ আগতে সৰু সৰু কেইটামান অংক আমি কৰি লওঁ ঠিক আছে এতিয়া চোৱা ধৰক 28ৰ আমি স্কোৱাৰ উলিয়াব লাগে কি কৰিম আমি এনেদৰে কৰিব লাগিব 28 আছে না এই 8টো আমি 8 × 8 কৰিম ঠিক আছে 8 গুণ কিমান 64 ঠিক আছে এইটো সবৰে মনত থাকিব কেনেকৈ কৰিছোঁ 2 নম্বৰতে ইয়াত কি আছে 2 আছে এই 2টো ঠিক তেনেকৈ আমি কৰিম 2 × 2 কিমান হ'ব 22 4 4টো কি আমি কেনেকৈ লিখিম চাই লোৱা 4 লিখিম এইটোত 0 লিখিম ঠিক আছে ইয়াত সিঙ্গল নাম্বাৰ হোৱাৰ কাৰণে আগত শূন্য এটা আমি সুবিধাৰ কাৰণে দি লৈছোঁ ঠিক আছে নিদিলেও হয় কিন্তু তোমালোকে এইটো দি ল'বা ইয়াৰ পাছৰ ষ্টেপটো কি কৰিম চাই লোৱা ইয়াতে 28 আছে এফালে 2 আছে এইটো আমি কি কৰিম আমাৰ এই কৌশলটো হৈছে এইখিনিতে মেইন কৌশলটো আছে এই 2 এই যিটো 2 এই 2 পূৰণ এইটো 8 আছে নে 8 ইনটু ইয়াত যিটো 2 আছে সেইটোতো আমি ইয়াত লিখিম গতিকে এই তিনিটা পূৰণ কৰিলে আমি যিমান পাম সেইটো ক'ত লিখিম চাবা গতিকে কিমান হ'ব 2 আন গুণ কিমান 2 আন গুণ 16 16 আৰু 2টো পূৰণ কৰিলে হ'ব কিমান হ'ব 2 16 32 হয়নে এই 32টো মই ইয়াতে লিখি দিলোঁ ঠিক আছে এইখিনিলৈকে সবৰ তোমালোকৰ ক্লিয়াৰ হৈছেনে ক'ৰবাত খেলি মেলি হৈছে নি নাই হয় চাগে ন ঠিক আছে মই আকৌ এবাৰ বুজাম দৰকাৰ হ'লে এতিয়া আমি উত্তৰটো উলিয়াম কেনেকৈ উলিয়াম চাই ল'বা এই 4টো যিটো 4 আছে এই 4টো মই ইয়াত 4টোৱে 4টো লিখি দিলোঁ ঠিক আছে এতিয়া ইয়াত 32 আছে ইয়াত 6 আছে এতিয়া আমি কি কৰিম প্লাছ কৰিম 32 প্লাছ 4 সৰি 6 কিমান হ'ব 38 হ'ব গতিকে এই যে 38ৰ 8টো ইয়াত লিখিম আৰু এই 3টো কি কৰিম তোমালোকে চাবা দেই এই 3টো মই কি কৰিম এই 3টো আগত যিটো সংখ্যা আছে এই সংখ্যাটোৰ লগত যোগ কৰিম ঠিক আছে কিমান হ'ব ইয়াত কি আছে 04 মানে 4 আছে 4 যোগ
এই তিনিটো কিমান হ'ব 7 গতিকে 28ৰ স্কোয়াৰ কিমান হ'ব 784 ঠিক আছে আকৌ এবাৰ চাই লোৱা এইখিনিতে মই আকৌ এবাৰ তোমালোকক কৈছো ক'ত কি সংখ্যা পালো চাই লোৱা এই 8 টো মই কি কৰিলো প্ৰথমতে 8 টো 8 into 8 কৰিলো যেহেতু ইয়াত 8 আছে সেইকাৰণে 8 into 8 কৰিলো যদি ইয়াত 7 থাকে কি কৰিলেতেন আমি 7 into 7 কৰিলেতেন নহয় জানো ঠিক আছে ইয়াত যেটো পালো আমি হেয়া 6 8 গুণ 64 ইয়াত 64 টো লিখি দিলো নেক্সটতে ইয়াত 2 আছে 2 দুগুণ কিমান 4 গতিকে 4 টো এনেকে লিখিলে হয় আৰু মই জানিবা এনেকে লিখিলো আমাৰ সুবিধাৰ কাৰণে ঠিক আছে ওকে নেক্সট কি কৰিলো মাজত এই যিকিটা সংখ্যা আছে 2 8 আৰু এই 2 টো হেকিটা কি কৰিলো 2 8 আৰু 2 টো পূৰণ কৰি দিলো হয়নে তাৰ ফলত কিমান ওলালে 32 ওলালে 32 হল আৰু একিটা মই কেনেকৈ প্লাস কৰিলো এই 4 টো উত্তৰটোত মানে 4 টো 4 ভাগে আহিলে ইয়াত 32 থকাৰ কাৰণে 32 plus 6 টো কৰি দিলো কইলে কিমান হল 38 8ৰ 8 আহিলে আৰু 3 টো ইয়াৰ লগতে যোগ কৰি দিলো কিমান হল 7 এয়া হৈছে আমাৰ উত্তৰ এটো সূত্ৰ তোমালোকে যদি গম পোৱা তেতিয়া হলে বাকি গুটেই প্ৰশ্নৰ উত্তৰসমূহ তোমালোকে 99 লৈকে ধুনিয়াকে কৰিব পাৰিবা ঠিক আছে আমি দুটামান আৰু চাও 37 চাও ঠিক আছে আমি অকমান এতিয়া স্পিড কৰিম ঠিক আছে হাত গুণ কিমান কোৱা 49 3 3 গুণ কিমান 9 তাবা 7 3 হাত গুণ কিমান 3 পূৰণ 7 পূৰণ 2 3 হাত গুণ কিমান 21 21 হয়নে 21 তো 2 ৰে পূৰণ কৰিলে কিমান হ'ব 2 গুণ 2 2 গুণ 4 হয়নে এতিয়া ইয়াৰ পাছত আমি উত্তৰ লিখিম কিমান এটো 9 to 9 ভাগে 42 লগত 4 টো যোগ কৰিম কিমান হ'ব 46 6 হল 4 টো কি কৰিম 4 টো ইয়াৰ লগত যোগ কৰিম কিমান হ'ব 13 ওলাই গল হয়নে ঠিক আছে আমি আৰু ইয়াতকে অকমান স্পিড কৰিম ঠিক আছে যিমান আমি প্ৰেক্টিস কৰো সিমানে আমাৰ সোনকালে হ'ব এতিয়া যেনিবা ললো 56 স্কয়াৰ ওকে 6 টো স্কয়াৰ কৰিলে কিমান হ'ব 36 5 টো স্কয়াৰ কৰিলে কিমান হ'ব 25 এতিয়া এই 5 টোৱে 6 টো পূৰণ কৰিলে কিমান হ'ব 5 6 গুণ 30 আৰু এই 2 30 টোৱে 2 টো পূৰণ কৰিলে কিমান হ'ব 2 30 60 ওকে 60 গতিকে ইয়াত 6 আহিলে এফালে 60 প্লাস 3 কিমান হ'ব 63 টো ললো 6 টো কি কৰিম 6 টো ইয়াৰ লগত প্লাস কৰি দিম হয়নে এটা কি হ'ব 31 এয়া হৈছে আমাৰ উত্তৰ এইটো 3 দেই ঠিক আছে আৰু উদাহৰণ লওনে আমি ডাঙৰ ডাঙৰ উদাহৰণ লৈ থাকো আৰু যিমান পাৰো ঠিক আছে এতিয়া যেনিবা ললো 56 কৰিলো ন এতিয়া অথনি এটা দিছিলো 78 ওকে 8 গুণ কিমান 64 ওকে 7 গুণ 49 এতিয়া 7 into 8 into 2 কিমান হ'ব কোৱা 7 গুণ কিমান 56 7 গুণ 56 into 2 কিমান হ'ব 2 গুণ 12 12 ৰ 2 ইকুয়ালিব 1 2 5 গুণ 10 10 কে 11 এতিয়া হল এতিয়া ইয়াতে তিনটা সংখ্যা আহি গল ঠিক আছে ইয়াত তিনটা সংখ্যা আহি গল অলপ আগতে আমি দুটা সংখ্যাই পাই আছিলো এটো কি কৰিম তোমালোকে ভালকৈ মন দি চোৱা একেই 4 টো আমি 4 ভাগে ইয়ালে লৈ আহিলো ঠিক আছে অলপ সৰু কৰি দিও এই 4 টো ইয়াত 4 ভাগে লৈ আহিলো আৰু এতিয়া ইয়াত 112 আছে হয়নে 112 আছে যোগ ইয়াত কি আছে 6 কিমান হ'ব 118 হ'বনে গতিকে 118 কি কৰিম আমি এতিয়া এইখিনতে মন কৰা দেই 118 ত অকল আমি এই 8 টোহে লৈ আহিম ইয়াতে ঠিক আছে অকল 8 টো লৈ আহিলো ঠিক আছে বাকি যেটো এই 11 আছে এই 11 টো আমি কি কৰিম এই 49 ৰ লগতে প্লাস কৰি দিম এয়াই হৈছে কৌশল কিমান হ'ব 9 plus 1 কিমান হ'ব 9 কে 10 হৈ ন কলিব 1 4 কে 5 5 কে 6 ইয়াতে 60 গতিকে ইয়া আমাৰ হৈছে প্ৰশ্নৰ উত্তৰ হয়নে
ঠিক তেনেকৈ আৰু দুটামান কৰি চাওঁ, সোনকালে কৰোঁ যিমান পাৰোঁ। ঠিক আছে, ইয়াৰ আৰু বেলেগ বেলেগ বহুত নিয়ম আছে, বহুত আছে, মই তোমালোকক পাছত শিকাই দিম। কিন্তু এতিয়া আমি সদ্যহতে এইখিনি 100ৰ তলৰ এই সূত্ৰটোকে, এই কৌশলটোকে শিকি লওঁ। 3 3 গুণ কিমান? 0 9। এতিয়া দেখিছা 0টো কেনেকৈ দিছোঁ, দেখিছা ইয়াতে 7 7 গুণ 49। তাৰপৰা ইয়াতে 7 3 গুণ 21, 2 21 কিমান কোৱা? 2 21 42 হয়নে? এইটো চাই লোৱা, 2 গুণ 2 2 গুণ 4। ঠিক আছে, এতিয়া আমি কি কৰিম? 9 to 9 আহিলে ইয়াতে 42 আছে, ইয়াত 0 আছে, কি হ'ব? 42 হ'ব। তাৰ 42 কি আহিব? ইয়াতে 2 আহিব। 4টো ক'ত যাব? 4টো ইয়াত প্লাছ হ'ব, কিমান হ'ব? 9 4 কিমান? 13 3 উকলিব 1, 4 1 5 হৈছেনে? 5 3 2 9। অ'কে, এয়া হৈছে ইয়াৰ বৰ্গ। আৰু কৰিবানে? ঠিক আছে, আৰু দুটামান কৰোঁ, কৰি ভাল লাগিছে, গতিকে কৰি থাকিম, তোমালোকেও কৰি থাকিবা, নহয় জানো? অকণমান ডাঙৰ চাওঁ, ডাঙৰ চাওঁ। ঠিক আছে, একদম দুটা সংখ্যাৰ একেবাৰে ডাঙৰ সংখ্যাটো চাওঁ, 99 স্কুৱেৰ। অ'কে, 9 9 গুণ কিমান? 81, 9 9 গুণ 81 হয়নে? এতিয়া 9 পূৰণ কি হ'ব? এই 2টো 2 কিমান হ'ব? এতিয়া 9 9 গুণ 81 হ'ল নহয়, এই 9 9 গুণ 81 পূৰণ 2 কৰিলে আমাৰ হৈ যাব। ঠিক আছে, 81 পূৰণ 2। এইটো আমি মুখেৰেও কৰিব পাৰোঁ, যদিহে তোমালোকে ভালদৰে জানা, তেতিয়া মুখেৰে কৰিলে হ'ব। কি হ'ব? 2 1 গুণ 2 আৰু 2 8 গুণ 16। মই এইটো সুবিধাৰ কাৰণে মাজৰ যিটো সংখ্যা, এইটো সুবিধা তোমালোকক বুজাবৰ কাৰণে মই অকণমান ওপৰত লিখি দিছোঁ, দেখিছা? গতিকে এটা কি হ'ব? 1 ভাগে আহিব। এটা 162 আছে ন, 162 প্লাছ 8 কিমান হ'ব? এইটো 170 হ'বনে? গতিকে 170 কি আহিব? 0টো ইয়াত দিম, হয়নে? বাকী 17টো কি কৰিম? আমি ইয়াতে যোগ কৰি দিম, আৰু যোগ কৰিলে যিমান হ'ব সেয়াই হ'ব আমাৰ প্ৰশ্নৰ উত্তৰ। ইয়াত যোগ কৰিম 8 প্লাছ 1 9, এটা 98। এয়া হৈছে 99ৰ বৰ্গ। গতিকে তোমালোকে বুজি পালা। গতিকে তোমালোকে যিমান পাৰা যিকোনো সংখ্যা লৈ পিনি তোমালোকে এতিয়াই কৰি চোৱা, এতিয়াই সময় ভিডিঅ'টো চাওঁতে তোমালোকে এবাৰ বহি কাগজ উলিয়াই পিনি কৰি চোৱা, ওলাবই, মোৰ বিশ্বাস আছে ওলাবই, আৰু তোমালোকে পাৰিবাই। আৰু এনেকুৱা ধৰণে মই আৰু এটা কৌশল তোমালোকৰ কাৰণে লৈ আহিম, ইয়াৰ কাৰণে নেক্সট ভিডিঅ'ত তোমালোকে চাই থাকিবা। গতিকে নেক্সট ভিডিঅ' পাবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো চাই থাকিবা। ঠিক আছে, গতিকে আজিলৈ আহোঁ, বাই বাই।